এয়া আমি চাম্পা নাৰ্চাৰীলৈ গৈ আছোঁ লহপহীয়াত থকা চাম্পা নাৰ্চাৰীলৈ গৈছোঁ 2024 বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি ৰজা মৈদাম শাখা লেখিকা সমাৰোহ সমিতিৰ সদস্যসকলক এটা গছ পুলি বিতৰণ কৰিম বুলি মনতে ঠিক কৰি আমি যোৰহাটৰ বনাঞ্চলিক বিষয়াৰ পাৰমিশ্যন লৈ আমি ইয়াত চাম্পা নাৰ্চাৰীলৈ গৈ আছোঁ। আপোনালোকে চাওকচোন আমি কেনেদৰে চাম্পা নাৰ্চাৰীৰ পৰা ফুল সংগ্ৰহ কৰি আনি ৰজা মৈদাম শাখা লেখিকা সমাৰোহ সমিতিৰ লেখিকাসকলক বিতৰণ কৰোঁ, তাকে অকণমান দেখুৱাবলৈ বুলি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া আমি গছপুলিবিলাকৰ নামবোৰ কৈ দিওঁ আৰু সেইখিনি আমাক সংগ্ৰহ কৰি আনি দিয়ে। এজনে নামসমূহ লিখি যায় আৰু দুজনে সেইখিনি আনি আমাক জেগাত দিয়েহি। গোল নেমু আছে নি? 40টা। অঁ, আৰু দুটামান দিলে দিব আমাক, আমি ইমান কষ্ট কৰি আহিছোঁ। জামু অঁ দিয়কচোন, তগৰ দুটা দিয়ক। তগৰ কোনটো গছটো? জ্বৰত মই আজিলৈকে দেখা নাই দেই। কি দেখিছা তুমি? বৰ ধুনীয়া হয়। অঁ, ভাল আম পুলি আছে যদি দিবচোন। এয়া আমি গাড়ীৰ ডিকিত পূৰা গছপুলি ভৰাই লৈছোঁ। এইফালৰ পৰা তেখেতে আনি আছে, এয়া তেখেতে আনি আছে, আমাৰ গাড়ীত দি আছে। 32, 33, 34, 35, 36, 39টা হৈছে। আৰু আছে নাই তাত? অঁ, 39টাহে হ'ল। গছপুলি লৈ আহি থাকোঁতে আমি এটুকুৰা বৰ ধুনীয়া ঠাই পালোঁ, য'ত এজোপা বহুত ডাঙৰ, বেছি ডাঙৰ এজোপা আহঁত গছ আছে। আৰু আমি সেইখিনিতে অকণমান নামি দুইজনীয়ে এইখিনি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিলোঁ আৰু অকণমান ফটো শ্বুটিং হ'ল আৰু ভিডিঅ' এনেকৈ কৰি আমি তাৰ পৰা লাহে লাহে আকৌ ওলাই গ'লোঁ। পিছদিনা পৰিৱেশ দিৱস উদযাপন কৰা হয় আৰু পৰিৱেশ দিৱসত আমাৰ স্থায়ী সভানেত্ৰী মহোদয়া হীৰা বৰা বাইদেৱে বন্তি প্ৰজ্বলন কৰে। নাচাৰিবা নাৰায়ণ অৰুণ চৰণ তলে হৰি কমলাপতি সত্যে সত্যে পকিলো কৰণ। যে এটা গছ পুলি ৰুব লাগে, পৰিৱেশ সম্পৰ্কে আমি এই দিনটোত বিশেষভাৱে আমি সজাগ হ'ব লাগে। আচলতে সেইটো কথা নহয়, এই পৰিৱেশ সজাগতা হ'বৰ কিন্তু সময় পাৰ হৈ গৈছে। এই বিষয়ে যদি আলোচনা কৰোঁ, আমাৰ গা বুকু চব কঁপি যাব। এই বিষয়টো পৰিৱেশ সম্পৰ্কে এই বিষয়টো ইমান গুৰুত্বপূৰ্ণ, ইমান তত্ত্বগধুৰ, এই বিষয়ে আলোচনা কৰিবলৈ সঁচাই ভয় লাগে। কালি মোক ৰীণাই ক'লে, মই বেলেগ কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ যে কাইলৈ এনেকৈ দিছোঁ গছপুলি বিতৰণ হ'ব আৰু আপুনি দুআষাৰ ক'ব লাগিব দেই। মইতো তেতিয়া মানে ভয় খাই গৈছোঁ। সঁচাকৈ এইটো এটা ইমান বৃহৎ পৰিৱেশ পৰিসৰৰ এটা বিষয়, যাক নেকি আমি আমাৰ এই মগজবিলাকে আমি ঢুকি নাপাওঁ। ইমান বিষয়, এতিয়া ই বিশ্ব ৰাজনীতিত সোমাই পৰিছে। এই পৰিৱেশ বিষয়টো স্কুল কলেজৰ ছাবজেক্টততো ই বিষয়টো অন্তৰ্ভুক্ত হৈছে, তাৰোপৰি কি হৈছে, ই বিশ্ব ৰাজনীতিত প্ৰৱেশ কৰিছে। ৰাষ্ট্ৰসংঘই ইয়াত হস্তক্ষেপ কৰিবলগীয়া এটা সময় আহি পৰিছে। এইটো কিন্তু আমাৰ কাৰণে, বিশেষকৈ আমাৰ উত্তৰ পুৰুষৰ কাৰণে এইটো কিন্তু কেতিয়াও ভাল লক্ষণ নহয়। আজি 72 চনৰ পৰা এই পৰিৱেশ সজাগতা সম্পৰ্কে ছুইডেনত অনুষ্ঠিত সন্মিলনত সেই 72 চনৰ 5 জুনৰ পৰা এই পৰিৱেশ দিৱসটো কিন্তু আমি পালন কৰি আহিছোঁ। 72 চনৰ পৰা আজি ডেটলৈকে যদি আমি হিচাপ কৰোঁ, কিমান হ'ব? কমেই 50 বছৰ চাগে ন? গতিকে 50 বছৰ অতিক্ৰম কৰাৰ পিছতো আমাৰ গাত কিন্তু কথা লগা নাই।
পৰিৱেশৰ লগত জড়িত বিষয়সমূহ ধৰক আজি বায়ু প্ৰদূষণেই হওক, জলবায়ু পৰিৱৰ্তনেই হওক, ভূমি অৱক্ষয়েই হওক, এই পৰিৱেশৰ লগত জড়িত বস্তুবিলাক সমস্যাবিলাক কিহৰ পৰা হৈছে? তাৰ কাৰণেতো আমিয়ে দায়ী, আমি জীৱ জগতে দায়ী। আজি পৰিৱেশ বোলা শব্দটোৰ অৰ্থ হৈছে যে আমাৰ চাৰিওফালে থকা জড় বা জীৱ জগতৰ সমষ্টিয়ে পৰিৱেশ বুলি কওঁ। সমুখে সকলোকে মই আজি পাৰিপাৰ্শ্বিকতা দিৱসৰ সম্ভাষণ জনাইছোঁ। আজি বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱস। তুলি ফুকনে কথাখিনি কৈয়ে গৈছে, ময়ো দুই এভাগী কথা ক'বলৈ বিচাৰিছোঁ। পাৰিপাৰ্শ্বিকতানো কি? আমাৰ চাৰিওফালে প্ৰাকৃতিকভাৱে যি পৰিৱেশ গঢ়ি উঠিছে, প্ৰাকৃতিকভাৱে ভৌগোলিকভাৱে যি পৰিৱেশ গঢ়ি উঠিছে, সেইটোৱে হৈছে পাৰিপাৰ্শ্বিকতা। আৰু সেই পাৰিপাৰ্শ্বিকতা সম্পৰ্কে যিখিনি তত্ত্বগধুৰ আলোচনা, পৰ্যালোচনা, সেইবোৰ সজাগ সচেতন কৰিবলৈ নাগৰিকক যি দিৱস পাতিছে, সেই দিৱসে হৈছে পাৰিপাৰ্শ্বিকতা দিৱস। ৰাতিও অক্সিজেন। সেইকাৰণে তুলসী গছ মানুহৰ ঘৰত লগাবই লাগে। ভিতৰতো ৰাখিব পাৰি, বাহিৰতো ৰাখিব পাৰি। সেইকেইটাকে ক'লোঁ। এতিয়া আমি গছপুলিসমূহ দি যাওঁ, এগৰাকী এগৰাকীকে আহক আপোনালোক। চকু চবৰে গোলাপত। এইটো অকণমান তেহেলে থোৱা নেকি? গোলাপটো দিয়া হ'লে ভালে পালোঁ। কি ল'লে? অপৰাজিতা। এইটো বগা নে বেঙুনীয়া? কাঞ্চন নেকি? অ' কাঞ্চন। আৰু আহক ৰুলি মোৰ পইণ্টটো আহিছিলে, সেইটো কাৰণে বগা এইটো ফুল আছে, খুব ধুনীয়া ফুল, নাজানো কামিনী কাঞ্চন ফুল আছে। কামিনী কাঞ্চন বগা এইটো একদম বহুত পুৰণা দিনৰ ফুল দেই। মোলে এটা ৰাখিবা দেই, কামিনী কাঞ্চন। পালে নিব। অ' কথনা এটা পালে, দুটা বগা পালে। এইটো বৰ ধুনীয়া লাগে। এইটো আপোনাৰ বাৰীতে হৈ যাব ধুনীয়াকৈ। জানিছোঁ যে ৰাস্তা কাষৰ ৱালৰ কাষত দিব পাৰিব। চোতালৰ কাষত আমাৰ চোতাল কিতাপত দিব। কাষত মাটি নাই জানো? কপাল লাগিব। মোৰ আমলখি আছে বাৰু। আমলখি দিম। লক্ষী গছ হৈছে আমলখি আগফালে ৰুবা, আগফালে মোৰ আছে এজোপা যি আগফালে ৰুবা দেই। আমলখি আছে নাই? নাই নহয়, আমলখি পুলি এটা হৈছে। মধুৰি আছে নে? মধুৰি আছে। মই পানী গিলাচ খাওঁ দেই। এতিয়া তগৰ এটা দেখিছিলোঁ, তগৰটোকে দিওঁ। তগৰ সেইজোপা কামিনী কাঞ্চন। কামিনী কাঞ্চন ফুলটো কেনেকুৱা? এই সৰু সৰু বগা বগা বৰ ধুনীয়া গোন্ধায়। এইটো কথা কৈছোঁ। এইটো মোকো দিয়াচোন, কামিনী কাঞ্চন আছে নেকি? এইটো দিয়া দিয়া। কামিনী কাঞ্চন মোকো দিয়াচোন। আৰু নাই, কামিনী কাঞ্চন তিনিটাই আনিছিলোঁ। কোনে নিলে? এইটো কি পুলি? এইটো মানে ভাল পুলি এটা থবা পায়। এইটো তগৰ। সেইটোকে দিয়ক। তোলে এটা তগৰ থবি, ইটো বাৰীত নাই নহয়। নাই, মোৰ তগৰ এটা লাগিছিলে। মোৰ তগৰ এটা লাগিছিলে। দেৱদাৰু এটা দিবাচোন, আছে যদি।
আম গছ আছে নাই? কাঞ্চন এজোপা লওক। ক'ত আছ? কেইদিন কৰিলোঁ আৰু মই 3 দিন কৰিলোঁ দেই বিহুত নেপালোঁ। মই 3 দিনো নাপালোঁ সেইকাৰণে নকৰা হ'লোঁ আৰু। বাৰু সকলোৰে ভাল? তোমালে নালাগিব নে কৃষ্ণচূড়া? এটা আৰু 3টা আছে যদি এটা মোক দিবা। এইবোৰ ভিডিঅ' চব ভিডিঅ' কৰিছে মধ্যম বুলি ঢেৰ আছে। মধু এটা নাই না লাগিলে তেতিয়াই খাবলৈ ৰাস্তাত ৰুলে কেলে হ'ব? বাৰী আছে, ফল খাবলৈ দিলেই হ'ল। খাবলৈ দিবা। গছপুলি পাই বাৰু আপোনাৰ অনুভৱ কেনেকুৱা? মোৰ ধুনীয়াকৈ পুলিটো যাতে সযতনে মই ডাঙৰ কৰিব পাৰোঁ। ভাল লাগিছে ন গছপুলি এটা পাই আজি? তোমাৰ? ভাল লাগিছে ৰজামৈদাম আমাক বহুত ধন্যবাদ জনাইছোঁ। এই গছপুলিটো অতি যতনেৰে মই ডাঙৰ কৰিম। কেনেকুৱা? খুব ভাল লাগিছে। আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা গছপুলিটো উপহাৰ পাই বহুত ভাল লাগিলে আৰু পুলিটো ভালদৰে প্ৰতিপাল কৰি ডাঙৰ কৰিম বুলি কথা দিলোঁ। মোৰো আজি খুবেই ভাল লাগিছে। লেখিকা সমাৰোহে যে এনেকুৱা এটা অনুষ্ঠান পাতি এটা পুলি হাতত তুলি দিছে, ইয়াক আমি সযতনে ডাঙৰ কৰিম, ৰুই ডাঙৰ কৰিম, তাকে কথা দিলোঁ। মোৰো ভাল লাগিছে। তুমি কি পালা এইটো? কাঞ্চন কাঞ্চন ধুনীয়াকৈ ৰাখিম আৰু ডাঙৰ কৰিম ভালকৈ। বাইদেৱে কি পালে? আমাৰ গছে মানুহক ৰক্ষা কৰি আছে। গছেই হ'ল মানুহৰ জীৱন, অক্সিজেন গছেই দিয়ে। গতিকে এই আমাৰ লেখিকা সমাৰোহ সমিতিয়ে যোগান ধৰা এই পুলিটি লৈ আমি যেন এইটো সযতনে ডাঙৰ দীঘল কৰিব পাৰোঁ, এটি পুত্ৰৰ দৰে এই কামনা। কেনেকুৱা লাগিছে গছপুলি পাই? খুব ভাল লাগিছে, সঁচাকৈ খুব ভাল লাগিছে। এতিয়া এটা গছপুলিকে দুইজনীয়ে ৰুব কি? আমাৰ আচলতে খুব মিলা প্ৰীতি আছে ন, আমি একেলগে ডাঙৰ কৰিম। দুগৰাকীক লাগিব তাৰমানে কৃষ্ণচূড়া একদম ৰঙা হৈ তাৰপিছত বন্তি বাইদেউ বহুত বহুত ধন্যবাদ। আপুনি কি পালেনো এইটো? এইটো কামিনী কাঞ্চন। কামিনী কাঞ্চন নেকি? এইটো যে তোমালোকে পদক্ষেপটো ল'লা বিশেষকৈ আমাৰ মহিলা সমিতিয়ে। মহিলা সমিতি নহয় দেই, লেখিকা সমিতিৰ পদক্ষেপটো ভাল পালোঁ। বহুত বহুত ধন্যবাদ দিলোঁ আৰু লগতে আমি নিজেও সজাগতা হ'বৰ কাৰণে উৎসাহ উদ্দীপনা পালোঁ। বহুত বহুত ধন্যবাদ। মই এইটো মধুৰি উলিয়াইছোঁ, মধুৰি এটা পুলি পালোঁ আৰু ভৱিষ্যতেও ঘৰত মধুৰিজোপা ৰুই লেখিকা সময়লৈ এটা এটা মধুৰি দিম আৰু। ঠিক আছে। মণি বাইদেউ কি পালে এইটো? গছপুলি মোৰ বুকুৰ আপোন, ইয়াকে লৈছোঁ মোৰ বুকুৰ সপোন বুলি ভাবি ভালকৈ। অঁ আপুনি কাঞ্চন পুলি অঁ মই ৰজামৈদাম শাখা লেখিকা সমাৰোহ সমিতিক ধন্যবাদ জনাইছোঁ আজি এই পুলিটো উপহাৰ দিয়াৰ বাবে। পুলিটো ডাঙৰ কৰিম আৰু।